এটা ৰিচাৰ্চ অনুসৰি অলমোষ্ট 70% ইণ্ডিয়ান প্ৰটিন ডেফিচিয়েণ্ট হয় আৰু আমাক এটা হেল্ডি বডিৰ কাৰণে ডেইলি 30% প্ৰটিনৰ দৰকাৰ হয় আৰু আমি ইমানখিনি গম পোৱাৰ পিছতো সাধাৰণতে সমাজত এটা ভুল ধাৰণা দেখা পোৱা যায়। এভাৰেজ ইণ্ডিয়ান এডাল্টৰ প্ৰটিন ইনটেক 30 to 40% কম হয় প্ৰয়োজনতকৈ আৰু ইয়াৰ ৰিজাল্ট হিচাপে সাধাৰণতে দেখা পোৱা যায় যে খুব বেছি এলাহ বা ভাগৰুৱা হোৱা, ইমিউনিটি চিষ্টেম ল' হোৱা, মেটাবলিক চিষ্টেম শ্ল' হোৱা, লগতে মাচুল লছো দেখা পোৱা যায় আৰু কিছুমান ক্ষেত্ৰততো চুলি সৰা বা স্কিনৰ প্ৰব্লেম হোৱাও দেখা পোৱা যায়। আৰু এতিয়া কথাটো হৈছে আপোনাৰ সলিউশ্যন একদম চিম্পুল হয়। আপুনি এতিয়াৰ পৰা যেতিয়া নেক্সট মিল ল'ব, সেইটো মিলতে প্ৰটিনৰ চ'ৰ্চ এড কৰক, সেয়া লাগিলে আপোনাৰ ভেজ বা নন ভেজেই হওক। এই যিটো প্ৰব্লেম, এইটো মাত্ৰ কেৱল জিম বা বডি বিল্ডিং এথলিটসকলৰে প্ৰব্লেম নহয়। প্ৰটিনৰ ডেফিচিয়েঞ্চি প্ৰত্যেকজন ইণ্ডিয়ানৰ কাৰণে এটা ডাঙৰ ইছ্যু হয় আৰু এতিয়াৰ পৰা আপুনি যেতিয়াই নেক্সট মিল ল'ব, এইটোৱে গুৰুত্ব দিব যে তাত কেৱল কাৰ্বহাইড্ৰেট আৰু ভেজিটেবলছ আছে নে তাৰ লগত প্ৰটিনৰো চ'ৰ্চ আছে। আৰু আপুনিও যদি আপোনাৰ প্ৰটিন ইনটেক 100% কৰিব বিচাৰে তেন্তে মোক কমেণ্ট কৰক প্ৰটিন।